নমস্কাৰ। আজিৰ এই ভিডিঅ'টো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ঐচ্ছিক অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট অসমীয়া গল্পকাৰ তথা কথাশিল্পী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ হাতী নামৰ গল্পটোৰ ৰচনাধৰ্মী প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। ভিডিঅ'টোৰ আৰম্ভণিতে মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, কিনো কাণৰ কাষত চিঞৰি চিঞৰি কথা ক মোক কলা বুলি ভাবিছ নেকি? কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল? লিখা। গধুৰ এন্ধাৰত গছৰ মূঢ়া এটাৰ দৰে নিথৰ হৈ বহি থকা দেখি ডাঙৰজনী বোৱাৰীয়েকৰ মনটো অলপ বেয়া লাগিছিল। সেয়ে তাই ওচৰলৈ আহি দেউতা ৰাতি হ'ল, ভিতৰলৈনো সোমাই নাহে কিয় বুলি কৈছিল। কিন্তু বোৱাৰীয়েকৰ কথা বুঢ়াই ভালকৈ তৰ্কিব নোৱাৰি ভেকাহি মাৰি কিনো কাণৰ কাষত চিঞৰি চিঞৰি কথা ক মোক কলা বুলি ভাবিছ নেকি বুলি উক্ত প্ৰসংগতে বলোৰাম বুঢ়াই বোৱাৰীয়েকক কথাষাৰ কৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল, হাতীটোক বুঢ়াই কেনেদৰে মৰম কৰিছিল? চমুকৈ লিখা। বাপধনক বুঢ়াই তেওঁৰ নয়নৰ মণি যেন জ্ঞান কৰে। নিজে সদায় আগত থাকি বুঢ়াই হাতীটোৰ গা ধুৱাই দিয়ে, যত্ন কৰি আহাৰ খুৱায়। গধূলি সি ঘৰ সোমোৱাৰ লগে লগে বলোৰাম বুঢ়াই বাপধনৰ গা মূৰ পিটিকি আদৰ কৰি কথা পাতে যেন বহুদিন ধৰি হেৰুওৱা পুতেক এটাকহে তেওঁ ঘূৰাই পাইছে। তেওঁ বাপধনক এটা পুতেকৰ তুল্য বুলি ভাবে, কাৰণ বাপধন তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক, লগতে সি তেওঁৰ জীৱনৰ সংগীও। সেয়ে বাপেকে যিদৰে পুতেকহঁতক মৰম কৰে, ঠিক তেনেদৰেই বুঢ়ায়ো বাপধনক তেওঁৰ পুতেকহঁতৰ দৰে মৰম কৰে। তৃতীয় প্ৰশ্নটো হ'ল, বৰমইনাহঁতে হাতীটোক কিয় তাচিল্য আৰু অনুকম্পাৰ দৃষ্টিৰে লক্ষ্য কৰিছিল? চমুকৈ লিখা। পৃথিৱীখন ইমান দ্ৰুত গতিৰে সলনি হৈ গৈছে যে কালি যিটো কথা আছিল অতি স্বাভাৱিক আৰু কাৰণে অপৰিহাৰ্য, আজি সিয়েই হয়তো কেৱল উপহাস আৰু কৌতূহলৰ বস্তু। সেয়ে নতুন প্ৰজন্মৰ লগত নিজকে খাপ খোৱা বৰমইনাহঁতেও আজিৰ এই মটৰ গাড়ীৰ যুগত হাতীটোৰ কোনো ব্যৱহাৰিক প্ৰয়োজন নাই বুলি ভাবে আৰু আভিজাত্যৰ প্ৰতীক হিচাপেও সি পুৰণিকলীয়া আৰু মূল্যহীন। সেয়ে সিহঁতে বহি বহি ঘৰৰ অন্ন ধ্বংস কৰা বুলি হাতীটোক তাচিল্য আৰু অনুকম্পাৰ দৃষ্টিৰে লক্ষ্য কৰিছিল। চতুৰ্থ প্ৰশ্নটো হ'ল, এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে দুয়ো আড়ষ্ট হৈ ৰ'ল। ইয়াত বুঢ়া বুলি কাৰ কথা কোৱা হৈছে? বাপধন কোন? এই সম্পৰ্কত দৃশ্যমান হোৱা পৰিস্থিতিটো লিখা। বিশিষ্ট অসমীয়া গল্পকাৰ হোমেন বৰগোহাঞিৰ হাতী গল্পটিত বুঢ়া বুলি বলোৰাম মেধিৰ কথা কোৱা হৈছে। ধনে ধানে মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা আছিল। বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী, কিন্তু সময়ৰ সোঁতত বাপধন আৰু বলোৰাম বুঢ়াৰ প্ৰয়োজনীয়তা প্ৰায় হ্ৰাস পাই আহিছে আৰু ক্ৰমে প্ৰাচীন হৈ যাব ধৰিছিল। গল্পটিত আহাৰ মাহৰ গধূলি পৰত বলোৰাম বুঢ়াই গধূলিৰ মৃদু বতাহ লৈ পিৰালিত জুপুকা মাৰি বহি থকা অৱস্থাত বাপধনৰ মাউত অৰ্থাৎ ৰাতিয়াৰ ভৰিৰ খোজৰ শব্দ শুনি কোন সেইটো ৰাতিয়া নেকি? প্ৰশ্ন কৰিছিল আৰু ৰাতিয়াৰ হৈ বুঢ়াৰ প্ৰশ্নৰ উত্তৰ দিলে বাপধনে নিজে। শুৰডাল মেলি সি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে। বাপধনৰ সেই চিৰপৰিচিত স্নেহ স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিৰ পৰা মূৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল। হেৰুৱা মাণিক বিচাৰি পোৱাৰ দৰে খপকৰে বাপধনৰ শুৰডালত ধৰি তেওঁ পৰম আৱেগেৰে হাত বোলাবলৈ ধৰিলে, যেন বহুদিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে।
বুঢ়াই বাপধনৰ সুৰত হাত বুলাই বুলাই ক'বলৈ ধৰিলে, ইহ, তোৰ গাত এইবোৰ ঘাঁ লাগিল কেনেকৈ? ৰাতিয়াতো কম পাখণ্ড নহয়। সি নিশ্চয় তোক ক'ৰবাৰ কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ। তাক মই ইমানকৈ কৈছোঁ, বাপধনৰ গাটো বৰ ভাল নহয়। এইকেইদিন তাক জংঘললৈ নিব নালাগে। নাই, মোৰ কথাক কথা বুলিয়েই কাণ নকৰে। ইহঁত গোটেই মখাৰে একে ষড়যন্ত্ৰ। এনেকুৱা নিমখাৰামী মানুহ আৰু মই দেখা নাই। বাবু বাবু, অ' মোৰ বাপধন। বুঢ়াৰ মুখৰ কথা বন্ধ হৈ আহিল। কিন্তু হাতৰ স্পৰ্শৰ বাণীহীন ভাষাৰে আৰু বহুত সময় ধৰি বাপধনৰ লগত তেওঁৰ কথা বাৰ্তা চলি থাকিবলৈ ধৰিলে। অলপ পিছতে হেডলাইটৰ তীব্ৰ পোহৰত গোটেই চোতালখন আলোকিত কৰি বিশাল মটৰগাড়ী এখন ঘৰৰ দুৱাৰমুখত আহি থিয় হ'ল। এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে মটৰখনলৈ ঘূৰি চালে। ৫ নম্বৰ প্ৰশ্নটো হ'ল, বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল? লিখা। বিশিষ্ট অসমীয়া গল্পকাৰ তথা কথাশিল্পী হোমেন বৰগোহাঁইৰ হাতী গল্পটিত বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কাজিয়া বলোৰাম মেধিৰ ঘৰত এটা নিত্য নৈমিত্ৰিক ঘটনাত পৰিণত হৈছিল। আজিৰ এই মটৰগাড়ীৰ যুগত কোনো ব্যৱহাৰিক প্ৰয়োজন নথকা আভিজাত্যৰ প্ৰতীক হিচাপেও পুৰণিকলীয়া আৰু মূল্যহীন আৰু নতুন প্ৰজন্মৰ বা বৰ্তমানৰ লগত খাপ নোখোৱা বহি বহি ঘৰৰ অন্ন ধ্বংস কৰা বুলি ভাবিয়েই বৰমইনাহঁতে বাপধনক বিক্ৰী কৰিব বিচাৰে বা শদিয়ালৈ কাম কৰিবলৈ পঠিয়াব বিচাৰে। এই কথাষাৰ শুনাৰ লগে লগে বলোৰাম বুঢ়া প্ৰচণ্ড খঙত গৰ্জি উঠিছিল আৰু হুলস্থুলৰ সৃষ্টি কৰিছিল। বাপধন পদূলিত থিয় হৈ থকাটোকো বৰমইনাহঁতে লাজৰ কথা বুলি ভাবিছিল আৰু তাক কেনেকৈ ঘৰৰ পৰা দূৰ কৰা যায় সেই কথা চিন্তা কৰি গম পালে যে কাঠৰ ঠিকাদাৰক হাতীটো ভাড়ালৈ দিলে মাহে মাহে কেইবাশকৈ টকাও পোৱা যাব আৰু হাতীটোকো খটাই দূৰত ৰাখিব পৰা যাব আৰু সিহঁতে হাতীটো বিক্ৰী কৰাতহে বাপেকৰ আপত্তি। ঠিকাদাৰক ভাড়ালৈ দিয়াত নিশ্চয় আপত্তি নাই বুলি ভাবি দেউতাকৰ আগত পুনৰ সেই কথা উত্থাপিত কৰাত বুঢ়াই ৰুদ্ৰ মূৰ্তি ধৰি ঘৰত প্ৰলয় কাণ্ডৰ সৃষ্টি কৰি পেলালে। বুঢ়াই বাপধনক যিমানেই আকুলভাৱে সাৱটি ধৰিলে সিমানেই তাৰ প্ৰতি বৰমইনাহঁতৰ আক্ৰোশ বাঢ়ি গ'ল আৰু দেউতাকৰ এনে কাণ্ডত সিহঁতৰো জিদ বাঢ়ি গ'ল। ফলত সিহঁতে প্ৰত্যেক দিনাই একোবাৰকৈ বাপেকৰ আগত কথাষাৰ উলিয়ায় আৰু বাপেক পুতেকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। বাপেক পুতেকৰ মাজৰ এই কাজিয়া বুঢ়া নমৰালৈকে চলি থাকিলেহেঁতেন, কিন্তু কণমইনাৰ বিয়াত এই ঘটনাৰ পৰিসমাপ্তি ঘটে। আজিৰ ভিডিঅ'টোৰ শেষৰ অৰ্থাৎ ৬ নম্বৰ প্ৰশ্নটো হ'ল, বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল? হাতীটো পিছত কি হ'ল? বলোৰাম মেধি যেতিয়া ২৫ বছৰীয়া চফল ডেকা আছিল তেতিয়া সেই সময়তে ধনে ধানে মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা লোক আছিল। সেই সময়ত আজিকালিৰ দৰে আলি পদূলি মটৰ গাড়ীও নাছিল। একমাত্ৰ হাতী ঘোঁৰাই সেই সময়ত গাঁৱে ভূঞে অভিজাত বাহন বুলি বিবেচিত হৈছিল আৰু বলোৰাম মেধিয়েও ঘৰৰ পদূলিত হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ ষোলকলা পূৰ্ণ হয় বুলি ভাবি ৪ কোঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি হাতী এটা কিনিছিল আৰু মৰমতে তাৰ নাম বাপধন ৰাখিছিল। সেই দিনাৰ পৰাই বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰে এখন আসন দখল কৰি আহিছে, কাৰণ সি তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক আৰু ঘৰৰ লক্ষ্মীও। নৱপ্ৰজন্মৰ পৰা বুঢ়া আৰু বাপধন ক্ৰমে অৱহেলিত হৈ আহিছিল
আৰু বাপধনক লৈ বাপেক পুতেকৰ মাজত নিত্য নৈমিত্তিক কাজিয়াৰ সৃষ্টি হৈছিল। অৱশেষত কণমইনাৰ বিয়াত বুঢ়াই বাপধনৰ মাউত ৰাতিয়াক হাতীটোকে দান কৰি দিলে। আজিলৈ ভিডিঅ'টি ইমানেই। ধন্যবাদ।